নিশ্চয়কৈ আইচেংফা আপুনি যেহেতু উল্লেখ কৰিছে সেই দুটা বিষয় মই পূৰ্বে উল্লেখ কৰিছিলোঁ যে দুটা বিষয় যে জুবিন গাৰ্গৰ মৃত্যু আৰু জুবিন গাৰ্গক লৈ আচলতে যিটো বিত্তীয় লেনদেন হৈছিল অৰ্থাৎ জুবিন গাৰ্গক ব্যৱহাৰ কৰি যিসকল আচলতে ধনী হ'ল যিসকলে জুবিন গাৰ্গক লুটি পুটি খালে সেইসকলক লৈ যিখিনি তদন্তত যিখিনি পাইছে সেইখিনিক লৈ আচলতে বেছি গুৰুত্ব দিয়া হ'ব এই দুটা বিষয় আৰু জুবিন গাৰ্গৰ মই প্ৰথমতে যি আচলতে কিছু অলপ সময় ল'ব বিচাৰিছোঁ সেইকাৰণে যে কিছু দীঘলীয়াকৈ আমি কথাখিনি পাতিব লাগিব যে প্ৰথম কথাটো হৈছে যে 19 ছেপ্টেম্বৰ 2025 ছিংগাপুৰত কি হৈছিল ছিংগাপুৰত যিখন ইয়ট আছিল যিখন জাহাজৰ পৰা জুবিন গাৰ্গ সাগৰত নামিছিল সেই সাগৰত নামাৰ সময়ত যিসকল তাতে উপস্থিত আছিল সেই উপস্থিত থকাসকলক আচলতে অসম আৰক্ষীয়ে বা SIT দলে তেওঁলোকক ইয়াৰ পৰা মাতিছিল বা তেওঁলোক ইয়াতে তলব কৰা হৈছিল তেওঁলোকে ইয়াতে উপস্থিত হৈ তেওঁলোকৰ ভাষ্য প্ৰদান কৰাৰ বাবে আহ্বান জনাইছিল আৰু সেই আহ্বানক সঁহাৰি জনাই বা সংবাদ মাধ্যমৰ যি আচলতে সমালোচনা সেই সমালোচনাৰ ফলত তেওঁলোক আহি উপস্থিত হ'বলৈ বাধ্য হ'ল কিন্তু তাৰ পাছত এটা কথা উল্লেখ কৰিব লাগিব যে তাৰে কিন্তু এজন বা দুজন ব্যক্তি কিন্তু আহি SITত উপস্থিত নহ'ল বা CID কাৰ্যালয়ত আহি উপস্থিত নহ'ল গতিকে আধৰুৱা হ'ল নেকি গোটেই বিষয়টো যে যি ধৰণে আচলতে SIT আগবাঢ়িব লাগিছিল যি ধৰণে প্ৰথমৰ পৰা কৈ অহা হৈছিল যে দুৰ্ঘটনাস্থলীত অৰ্থাৎ যি স্থানত সাগৰৰ যিটো স্থানত জুবিন গাৰ্গৰ মৃত্যু হৈছিল বা জুবিন গাৰ্গৰ সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই স্থানত গৈ অসম আৰক্ষীৰ SIT দলে তদন্ত চলালে নে নাই যে যিটো স্থানত দুৰ্ঘটনা সংঘটিত হয় সেই স্থানটোৰ আচলতে যি ধৰণৰ গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰিলে নে নাই এই গোটেই বিষয়খিনি কিন্তু প্ৰথমৰ পৰাই কৈ অহা হৈছিল আৰু তাত যদি গৈ উপস্থিত নহ'ল আৰু সেই উপস্থিত নোহোৱাৰ ফলত আচলতে চাৰ্জশ্বিটত সেইখিনি বিষয় কি ধৰণে সংলগ্ন কৰা হৈছে সেই বিষয়খিনি কিন্তু যথেষ্ট স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ এই কাৰণেই যে যিকোনো এটা ঘটনা সংঘটিত হ'লে সেই স্থানত গৈ আৰক্ষী হাজিৰ হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাটো আচলতে প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ এটা কাম গতিকে সেই কামখিনি যিহেতু কৰা নাই অসম আৰক্ষীয়ে একমাত্ৰ ছিংগাপুৰ আৰক্ষীয়ে যি ধৰণে আচলতে ডাটা বা যি ধৰণে তথ্যখিনি দাখিল কৰিছে অসম আৰক্ষীক বা তথ্যখিনি প্ৰদান কৰিছে অসম আৰক্ষীক সেই তথ্যৰ ভিত্তিতে হয়তো অসম আৰক্ষীয়ে এই জুবিন গাৰ্গৰ মৃত্যুৰ যিটো ঘটনা বা মৃত্যুৰ যিটো আচলতে ঘটনাস্থলী সেই ঘটনাস্থলীৰ যিখিনি তথ্য সেই তথ্যখিনি তেওঁলোকৰ পৰাই সংগ্ৰহ কৰি গোটেই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে ছিংগাপুৰ আৰক্ষীয়ে আচলতে তদন্ত প্ৰক্ৰিয়াটো তেওঁলোকে নিজাববীয়াকৈ যিটো কৰিছিল সেই বিষয়খিনিত কেনেধৰণৰ কথাখিনি উল্লেখ কৰিছিল যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আৰু অসম আৰক্ষীয়ে বা SIT দলে যিখন চাৰ্জশ্বিট প্ৰস্তুত কৰিছে যিহেতু উল্লেখ কৰা হৈছে যে 3000 পৃষ্ঠাৰো অধিক যিখন চাৰ্জশ্বিট বৃহৎ চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনত এইখিনি বিষয় কেনেধৰণে উত্থাপন কৰা হৈছে বা তাতে সংলগ্ন কৰা হৈছে সমান্তৰালকৈ এটা কথা উল্লেখ কৰিব লাগিব যে যদিহে ইয়টত থকা প্ৰতিগৰাকী ব্যক্তি আহি অসমত অৰ্থাৎ CIDৰ কাৰ্যালয়ত SITৰ সন্মুখত যদি তেওঁলোকে ভাষ্য প্ৰদান কৰা নাই তেন্তে আধৰুৱা ক'ৰবাত হ'ল নেকি তদন্ত প্ৰক্ৰিয়া এই গোটেই বিষয়খিনিক লৈ কিন্তু যথেষ্ট ৰহস্য যথেষ্ট কিন্তু এটা চৰ্চাৰ বিষয় বিভিন্ন সময়ত হৈ আহিছে বিৰোধী পক্ষৰ যদি আমি কথা কওঁ যে অখিল গগৈৰ পৰা আৰম্ভ কৰি লুৰিণজ্যোতি গগৈ বা আন যিসকল বিৰোধী ৰাজনৈতিক নেতা আছে তেওঁলোকেও বিভিন্ন সময়ত এনেধৰণৰ কথাখিনি উল্লেখ কৰি আহিছে যে ঘটনাস্থলীত উপস্থিত নোহোৱাকৈ কেনেকৈ অসম আৰক্ষীৰ যিটো SIT দলে তদন্ত প্ৰক্ৰিয়া চলালে একমাত্ৰ ছিংগাপুৰ আৰক্ষীৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে এইখন চাৰ্জশ্বিট তেওঁলোক প্ৰস্তুত কৰিছে নেকি এই গোটেই বিষয়খিনিক লৈ যথেষ্ট কিন্তু সন্দেহ থাকি যাব নেকি বা সন্দেহ দূৰ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ SIT দলে কেনেধৰণে চাৰ্জশ্বিটত গোটেই বিষয়খিনি উল্লেখ কৰিছে কিয়নো অসম আৰু অসমীয়াৰ যিটো আৱেগ জুবিন গাৰ্গ সেই জুবিন গাৰ্গৰ মৃত্যুক লৈ যাতে তদন্ত প্ৰক্ৰিয়াটোত কোনো ধৰণৰ সুৰুঙা নাথাকে তদন্ত প্ৰক্ৰিয়াটোক লৈ যাতে অসমবাসী আশ্বস্ত হয় সেই বিষয়টোক লৈ কিন্তু দৃষ্টি নিবদ্ধ ইতিমধ্যে হৈ আছে গতিকে এটা কথা আৰু এটা মই কথা উল্লেখ কৰিব বিচাৰিছোঁ যে যিহেতু প্ৰায় 300ৰো অধিক লোকক CID কাৰ্যালয়ত মাতি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হ'ল তদন্ত প্ৰক্ৰিয়াটোত 300ৰো অধিক লোকে সহযোগিতা প্ৰদান কৰিলে গতিকে তেওঁলোকৰ পৰা যিখিনি আচলতে তথ্য আহৰণ কৰিলে বা তথ্য লাভ কৰিলে SIT যিটো দলে তদন্তকাৰী দলটোৱে যিখিনি তথ্য লাভ কৰিলে সেই তথ্যখিনিত কোনখিনি বিষয় আছে শ্যামকানু মহন্ত এই গোটেই বিষয়খিনিক লৈ জুবিন গাৰ্গৰ মৃত্যুক লৈ তেওঁৰ কেনেধৰণে আচলতে নামটো সাঙুৰ খোৱা হৈছে বা
যিখন চাৰ্জশ্বিট প্ৰস্তুত কৰা হৈছে সেই চাৰ্জশ্বিটত জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক লৈ শ্যামকানু মহন্তক কি ধৰণে তাতে ভূমিকা প্ৰদান কৰা হৈছে গতিকে সমান্তৰালকৈ যিগৰাকী অমৃতপ্ৰভা আছিলে অমৃতপ্ৰভা শেখৰজ্যোতি শ্যামকানু এই গোটেই যিসকল আছিল সেই গোটেইসকলক কেনেধৰণে চাৰ্জশ্বিটত আচলতে তেওঁলোকৰ ভূমিকা কেনেকুৱা ধৰণৰ সমান্তৰালকৈ যি দুগৰাকী তেওঁৰ দেহৰক্ষী আছিল সেই দেহৰক্ষী দুগৰাকীৰ এই জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেওঁলোক নাম সাঙুৰ খাইছে নে তেওঁলোকে বিত্তীয় যিটো লেনদেনৰ কথা কোৱা হৈছে জুবিন গাৰ্গক ব্যৱহাৰ কৰি যিসকলে লুটিপুটি খালে এই গোটেই বিষয়খিনিক লৈ তেওঁলোকৰ নাম সাঙুৰ খাইছে সেয়া আন এটা বিষয় গতিকে দুটা বিষয় বিশেষকৈ চাৰ্জশ্বিটখনত হয়তো স্থান পাব এটা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয় আৰু আনটো হৈছে জুবিন গাৰ্গক লুটিপুটি খাই অৰ্থাৎ যিটো বিত্তীয় লেনদেন যিটো কেলেংকাৰী হৈছিল সেই কেলেংকাৰীৰ বিষয়টো এই গোটেই বিত্তীয় কেলেংকাৰী যদি আমি কথা কওঁ যে বহুকেইখন বিহু কমিটিক SIT বা CID কাৰ্যালয়ত তেওঁলোক হাজিৰ হৈ তেওঁলোকৰ যিখিনি অভিযোগ আছিল সেই অভিযোগখিনি গ্ৰহণ কৰিছিল SITয়ে গোটেইখিনি আচলতে ৰিপৰ্ট প্ৰস্তুত কৰা হৈছিল বিহু কমিটিক যিহেতু নগদ ধন লৈছিল সমান্তৰালকৈ বেংকযোগে যিখিনি টকা লৈছিল সেই টকা লোৱাৰ বিপৰীতেও নগদ ধন লৈছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মা যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই সেই যিখিনি নগদ ধন লৈছিল সেই নগদ ধন লোৱা কথাখিনি বা বিষয়খিনি কেনেধৰণে চালি জাৰি চোৱা হৈছে তাত কোনো লেনদেনৰ বিষয় সন্দেহ যিহেতু প্ৰথমৰ পৰাই আছিল আৰু তাৰ পাছত বিভিন্ন ধৰণৰ সহশিল্পী হওক জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী হওক জুবিন গাৰ্গে যিসকলক সহায় কৰিছিল যি মেডিকেল ইস্যুতেই হওক বা আন ইস্যুতে সহায় কৰিছিল সেইসকলে যি ধৰণৰ অভিযোগখিনি আনিছিল এই অভিযোগখিনিত কিন্তু প্ৰতিগৰাকী অভিযোগকাৰীয়ে এইগৰাকী সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ তেওঁৰ ওপৰত অভিযোগৰ আঙুলি উঠাইছিল তেওঁৰ ওপৰত অভিযোগ দাখিল কৰিছিল গতিকে এই গোটেই বিষয়খিনিক লৈ যিহেতু চাৰ্জশ্বিটত যিহেতু স্থান দিয়া হ'ব গতিকে চাৰ্জশ্বিটখনে এই যিসকল বৰ্তমান অভিযুক্ত আছে 7গৰাকী অভিযুক্ত কোনগৰাকী কি ধৰণে অভিযুক্ত হয় বা কোনগৰাকী কি ধৰণে দোষী হ'ব সেই বিষয়টো আদালতৰ বিষয় গতিকে আদালতে চালি জাৰি চাব আদালতে গোটেই বিষয়খিনি পুংখানুপুংখভাৱে চাব তাৰ পাছত কোনগৰাকী কেনেধৰণে আচলতে অভিযুক্ত হয় কোনগৰাকী আচলতে কিমান দোষী কিমান নিৰ্দোষী সেই গোটেই বিষয়খিনি আদালতৰ যিহেতু বিষয় হ'ব আজিৰ পৰা যি আৰক্ষীৰ হাতত কোনো একো নাথাকিব আৰক্ষীৰ যিখিনি আচলতে ৰিপৰ্ট আছে বা আৰক্ষী যিখন চাৰ্জশ্বিট প্ৰস্তুত কৰিছে সেই চাৰ্জশ্বিটখন যেতিয়াই আদালতত দাখিল কৰা হ'ব তাৰ পাছতে গোটেই প্ৰক্ৰিয়াটো আদালতৰ দ্বাৰা চলিব